নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? সকলোৱে নিশ্চয় ভালেই আৰু সকলোৱে ভাল হোৱাটোৱে কামনা কৰোঁ। আপোনালোকে সুনীল গগৈ নিউজ নিশ্চয় চায় আৰু তেওঁ বৰ্তমান কেনে অৱস্থাত আছে বা আছে নে নাই এই সকলোবোৰ নিউজ নিশ্চয় আপোনালোকে গম পাই আছে। আৰু যি কি নহওক 1 জুনৰ নিশাৰ পৰা বৰ্তমানলৈকে মানে 1 জুনৰ নিশা যেতিয়া জাহাংগীৰক হত্যা কৰিছিলে সেই দিন ধৰি আজিলৈকে সুনীল গগৈ বৰ্তমানলৈকে তেওঁ ক'ত আছে, জীৱিত নে মৃত, একো সম্ভেদ পোৱা নাই। তেওঁ বৰ্তমান জীয়াই আছে নে মৃত্যু হৈছে নে নিজে আত্মগোপন কৰি আছে নে নাই তেওঁ কোনোবাই অপহৰণ কৰি আছে, এই তাৰ কোনো তথ্য বৰ্তমানলৈকে পোৱা নাই। আৰু সুনীল গগৈ মানে 1 জুনৰ নিশা সুনীল গগৈয়ে তেওঁ ভতিজাকৰ বাইকখন লৈ সন্ধিয়া ভতিজাকৰ বাইকখন লৈ অলপ ওলাই যাওঁ বুলি ওলাই গৈছিলে আৰু লগতে সেইদিনাই তেওঁ মাস্ক বিচাৰি হাবাথুৰি খাইছিলে। বিভিন্ন ধৰণৰ ক্লু বৰ্তমানলৈকে পাই থকা হৈছে, কিন্তু তথাপিও সুনীল গগৈ জীয়াই আছে নে মৃত্যু হৈছে নাই অপহৰণ কৰিছে নাই আত্মগোপন কৰি আছে, এই সকলোবোৰ কোনো এটা তথ্যই বৰ্তমানলৈকে পোৱা নাই। সুনীল গগৈ ভতিজাকে মানে CID আৰু লাই ডিটেক্টৰৰ জেৰাত এই কথাবোৰ কৈছে যে সেইদিনা সন্ধিয়া তেওঁ বাইকখন লৈ ওলাই গৈছিলে আৰু যেতিয়া সি সুধিছিলে তেতিয়া তেওঁ কৈছিল যে অলপ ওলাই যাওঁ আৰু এই বুলি কৈছিলে যে মাস্কখন সেইদিনাই তেওঁ মাস্কখন বিচাৰি হাবাথুৰি খাইছিলে। এই কথাখিনি হৈছে সুনীল গগৈ ভতিজাকে কোৱা কথা। এতিয়া সুনীল গগৈ ক'ত আছে আৰু জীৱিত নে মৃত সেই তথ্য বৰ্তমানলৈকে কিয় কোনেও উলিয়াব পৰা নাই। তেওঁক অপহৰণ কৰিছে নেকি? আৰু যদি তেওঁ জাহাংগীৰক হত্যা কৰিছে, আচলতে তেওঁ অকলে জাহাংগীৰক হত্যা কৰা নাই, তেওঁৰ লগত আৰু কোনোবা আছে। সুনীল গগৈ ভতিজাকে কি কৈছে এই সকলোবোৰ মই আপোনালোকক সুনীল গগৈ ভতিজাকৰ মুখেৰে শুনাব বিচাৰিছোঁ আৰু আপোনালোকে সুনীল গগৈ ভতিজাকে কি কৈছে শুনিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক কমেণ্ট এটা কৰিব আৰু নতুনকৈ যিসকল আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিকালি আপোনালোকে মোৰ ভিডিঅ' নোচোৱা হৈছে, আপোনালোকে বাৰু মোক কিবা বেয়া পাইছে নেকি? যদি বেয়া পাইছে কমেণ্ট এটা কৰি জনাই দিব আৰু কিছু পৰামৰ্শ দিব কেনেধৰণে বনালে ভাল হয়। যদি মোৰ এই ভিডিঅ'বোৰ বেয়া পাইছে তেনেহ'লে এটা পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। মই গধূলি সময়ত প্ৰায় বাইকখন উলিয়াই আনিছিলোঁ। মই উলিয়াই আনোতে তেওঁ কৈছিলে যে নতুন বাইকখন 1 তাৰিখ 1 জুনৰ কথা গধূলি হোৱা আগে এপাক চলাই আহোঁ বুলি কৈছিলে। চলাই আহোঁ বুলি কৈ বাইকখন লৈ ৰাস্তা পিনে ওলাই গৈছিলে বুলি আমি দেখিছোঁ আৰু তাৰপিছত আমি তেওঁলোকৰ ঘৰলৈ গ'লোগৈ। ঘূৰি অহাৰ পিছত তেওঁ কৈছিলে যে এই পিনে মূৰতীয়া বুলি কয় নতুন ৰাস্তা এটা বনাই থৈছে, তাত নতুনকৈ পিচ দিয়া ৰাস্তা নতুনকৈ বনাইছে। আহি মানে কৈছে যে ৰাস্তাটোত বহুত মানুহ থাকে বুলি, মানুহ মানে ইমান ভিৰ লাগি থাকে। আমি কৈছোঁ নতুনকৈ ৰাস্তাটো বনাইছে, মানুহে ফটো মাৰে বুলি বহুতে, সেইকাৰণে যায় বুলি কৈছোঁ। আমি তেতিয়া গম পাইছোঁ যে সেইডোখৰলৈ গৈছিলে বুলি। এই কালভাৰটোৰ পৰা যিটো মানে ঘটনাস্থলীৰ পৰা যিটো কালভাৰ দেখি পায় সেই কালভাৰটো ওচৰলৈ সেই কালভাৰ নাই যোৱা। মাস্ক এখন কৈছিলে মোৰ ওচৰত আছে নেকি বুলি, মই মাক ক'লো যে আছে নেকি, মায়ে ক'লে নাই, আমি নাই বুলি ক'লো মাস্কখন। কিমান সময়ৰ কাৰণে তোমাৰ বাইকখন লৈ কিমান সময়ৰ কাৰণে গৈছিলে? 10-15 মিনিট আৰু সিমান মানুহ এপাক চলাই আহোঁ বুলি কৈছে আৰু সেই ৰাস্তাটোলৈ গ'লে মানে প্ৰায় সিমান মানুহ লাগিব। আপোনাৰ ওচৰতে আছে মূৰতীয়া বুলি কয়। আৰু এই কালভাৰটো ওচৰলৈ গৈছিলে নেকি যিটো ঘটনাস্থলী? আমি পুনে ওলাই যাওঁতে ৰাস্তা পিনে গৈছিলে, তাৰ পিছত গৈছে যে নাজানো। আমি ঘৰলৈ গ'লো, আহি পাই মানে কৈছে সেই কালভাৰটো ওচৰলৈ, মানে সেইপিনে ৰাস্তাটো কালভাৰটো ধেৰ আছে, সেইপিনে নতুন ৰাস্তাটোলৈ গৈছে বুলি কৈছে। মেম এজনীয়ে সুধিছে কথাবোৰ গোটেইখিনি খুলি ক'ব দিছে, যিমান কথাবোৰ ক'ব দিছে গোটেইখিনি ৰেকৰ্ডিং কৰিছে। তাৰপিছত ৱৰ্ড কেইটামান দিছে আৰু নম্বৰ কেইটামান চিৰিয়েলকৈ কৈ দিছে, সেইকেইটা ওল্টাকৈ ক'ব দিছে নেকি। সেইকেইটা কৰাৰ পিছত হাঙলি দুটাত এই লগাই লৈ তাৰপিছত হয় নহয় বুলি ক'ব লাগে। উত্তৰকেইটা কুৱেশ্যনৰ নিচিনাকৈ দিছে, মানে তাতে কৈ দিয়ে কম্পিউটাৰতে, হয় নহয়, অকল হয় হ'লে হয়, নহয় হ'লে নহয় বুলি ক'ব লাগে। সেইকেইটা সুধিছে। তাত সুধিছে যে আমি লগত জড়িত আছোঁ নেকি, নহ'লে আৰু কোনোবা থাকিব পাৰে নেকি জড়িত সুনীল দাৰ লগত। তাৰপিছত আৰু সুনীল দা ক'ত থাকিব পাৰে সেইকেইটা কথা সুধিছে। বন্ধু বান্ধৱীসকল, এয়াই আছিল সুনীল গগৈৰ ভতিজাকে কোৱা কথা। আৰু সেইদিনা মানে 1 জুনৰ সন্ধিয়া তেওঁ হাতৰ পৰা বাইকখন লৈ ওলাই গৈছিল অলপ সময়ৰ কাৰণে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক এটা কৰি কমেণ্ট এটা কৰি লগতে ছাবস্ক্ৰাইবটো কৰি মোক কিছু আগুৱাই যোৱাত সহায় কৰে যেন। লগতে আৰু এটা নতুন ভিডিঅ'ৰ জৰিয়তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ।